Hello everybody. মনত আহি থকা কথা এটা আপোনালোকৰ আগত এটা শ্বেয়াৰ কৰিব ওলাইছোঁ। চাওক, আমি গাঁৱৰ পৰা অহা ল'ৰা, আমি খেতিয়কৰ ল'ৰা, আমি খেতি কৰি পেলাই জীৱন নিৰ্বাহ কৰা আমি মানুহ। কিন্তু সময়ৰ হতত কিছুমান খেতি বাতি মানুহে কৰিবলৈ এৰিছে আৰু তাৰ কাৰণে বহুত কাৰণ আছে। যিবিলাক আমাৰ দেশত যিটো ধনী মানুহৰ আগ্ৰাসন মাটি বাৰী কেপচাৰ কৰি লৈছে, সেই ফালৰ পৰা দুখীয়া মানুহবিলাক যিবিলাক খেতিয়ক ট্ৰেডিশ্যনেলি খেতি কৰি আছিলে, তেওঁলোকে এতিয়া খেতি কৰিবলৈ বাদ দিছে বা তেওঁলোকৰ মাটি বাৰীও হয়তো নাইকিয়া হৈছে, গৰু হালো হয়তো নাইকিয়া হৈ গৈছে। আমাৰ মনত পৰে, মই যিটো জেগাৰ পৰা মই কৈছোঁ, মই যিটো জেগাত মই থাকোঁ, আমি সৰুতে গৰু চৰা মনত পৰে আৰু আমাৰ সেই অঞ্চলত এটা বৃহৎ পথাৰ আছিলে, য'ত নেকি গৰুবিলাক তাত চৰিবলৈ সুবিধা কৰি দিয়া হৈছিলে। আমি গৰু ৰাখিছিলোঁ তাত, গতিকে এইটো তাত পূৰা গৰুবিলাকৰ চৰণীয়া পথাৰ আছিলে, ঘাঁহ চাহ খাব বন আছিলে। গতিকে সেই ঠাইখিনি এতিয়া নোহোৱা হৈ গ'ল, কাৰণ তাত মানুহৰ কেপচাৰ হৈ গ'ল, মাটি বাৰী কিনি ল'লে, সেইফালে যে ৰেলৱে লাইন গুচি গৈছে আৰু বহু ধৰণৰ গভৰ্ণমেণ্টৰ ইনষ্টিটিউশ্যন লাইক ইঞ্জিনিয়াৰিং কলেজ, অন্যান্য বহু ধৰণৰ ইণ্ডাষ্ট্ৰি তাত আহি গৈছে। গতিকে আমাৰ সেই যিটো গ্ৰেজিং লেণ্ড, গৰুবিলাকৰ যিটো চৰণীয়া পথাৰ নাইকিয়া হৈ গ'ল। গতিকে ক্ৰমান্বয়ে আমাৰ মানুহৰ মনৰ পৰা খেতি কৰাৰ যিটো উৎসাহ নাইকিয়া হৈ গ'ল, গোহালিত গৰু নাইকিয়া হৈ গ'ল, ইত্যাদি ইত্যাদি কথা। সেইকাৰণে মই এটা কি ফিল কৰোঁ, মোৰ ডিষ্টাৰ্ব হয় যেতিয়া গভৰ্ণমেণ্টে কোনো অসমত যিবিলাক খালী ঠাই আছে তাত যদি কিবা পুখুৰী খন্দা, কিবা কিবি প্ৰগ্ৰেম লোৱা কথা যদি কয় নহয়, তেতিয়া মোৰ মাইণ্ডটো খুব বেয়া লাগি যায়। কিয়নো আমি ভাবিব লাগে যে আমাৰ গাঁৱত যিখিনি খেতি কৰা মানুহ আছে তেওঁলোকৰ গৰু গাই থাকে, নাইকিয়াটো হ'লেই, তবে যিখিনি আছে তেওঁলোকে অন্ততঃ তাত চৰণীয়া পথাৰ এখন থাকিলে ভাল হয় বুলি মই ভাবোঁ আৰু বহুত ৰাইজে সেইটোৱে ভাবে। সেইকাৰণে আমাৰ অসম চৰকাৰক এটা অনুৰোধ জনাব লগা হ'ল, বা আমাৰ MLA মিনিষ্টাৰবিলাকে এইটো তেওঁলোকৰ এলেকাত থকা এনেকুৱা যিবিলাক মাটি আছে, যাতে গভৰ্ণমেণ্টে যিকোনো অ'পেন ফিল্ড পালে, খেতিপথাৰ পালে কেপচাৰ কৰি পেলাই তাত এতিয়া পুখুৰী খান্দিব, কিবা কিবি স্কিম ল'ব, সেইটো যাতে নলয়। কিয়নো এইটো গাঁৱলীয়া মানুহৰ ডিষ্টাৰ্বেঞ্চ হয়। গৰু চৰণীয়া পথাৰ হিচাপে যিটো ব্যৱহাৰ কৰা ঠাই, সেইটো থাকিলে বহুত সুবিধা হয়। নাইকিয়াটো হৈয়ে গৈছে, তবে যিখিনি আছে সেইখিনিও যদি গভৰ্ণমেণ্টে কেপচাৰ কৰি লয়, তেতিয়াহ'লে আমাক খেতিয়কৰ যিখিনি গৰু হাল ক'ত ৰাখিব, ক'ত চৰিব। গতিকে এই কথাটো আমাৰ লোকেল MLAবিলাকে কয়নে নকয় তেওঁলোকৰ হায়াৰ অথৰিটিক, এইটো মই অলপ ফিল কৰোঁ। গতিকে এইখিনি কথা মোৰ মনত খুদনি লাগি আছিলে, সেইকাৰণে এই কথাটো মই জাষ্ট আহি থকাৰ কাৰণে, ডিষ্টাৰ্ব হৈ থকাৰ কাৰণে মই আপোনালোকৰ আগত ব্যক্ত নকৰি নোৱাৰিলোঁ। অলপ কথাটো ভাবি চাবচোন সকলোৱে। থেংক ইউ।